বদৰুদ্দিন আজমলৰ ভৰিত ধৰাৰ বিষয় সন্দৰ্ভত এতিয়া জাঙুৰ খাই উঠিছে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। হয়, উজনি অসমৰ যেতিয়া বান পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছিল, বানে যেতিয়া মানুহৰ ঘৰ বাৰী সকলোবোৰ ধ্বংস কৰি পেলাইছিল নিমিষতে, তেতিয়াই বদৰুদ্দিন আজমলে সেই বানপীড়িত লোকসকলৰ ওচৰলৈ গৈ তেওঁলোকক যি ধৰণে পাৰে সহায় সহযোগ কৰিছিল। তেওঁ মেডিকেল কেম্প বহুৱাইছিল, তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে যিবোৰ তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী, সেই সামগ্ৰীসমূহ যিবোৰ ঔষধ তেওঁ যোগান ধৰিছিল বদৰুদ্দিন আজমলে। যথেষ্টখিনি টকা খৰচ কৰিছে সেই বানপীড়িত লোকৰ কাৰণে। আৰু সেই বদৰুদ্দিন আজমলৰ এটা বিশেষ ভিডিঅ' এটা দেখা পোৱা গ'ল যে সেই বদৰুদ্দিন আজমলে 500 টকা সকলো মহিলাকে বিলাইছে। মহিলাসকলে আহি বদৰুদ্দিন আজমলৰ ভৰিত ধৰিছে, সেৱা কৰিছে। সেই ভিডিঅ'টোৰ পিছতেই মানুহে সেই বদৰুদ্দিন আজমলক, যিজন বদৰুদ্দিন আজমলে কোটি কোটি টকা খৰচ কৰিছে, কোটি কোটি টকা বানপীড়িত লোকৰ কাৰণে খৰচ কৰিছিল, সেই বদৰুদ্দিন আজমলক তেওঁক ঠাট্টা মস্কৰা কৰা আৰম্ভ কৰিলে। 500 টকাত বদৰুদ্দিন আজমলৰ হাতত অসমীয়া বিক্ৰী নাযায়, এনেধৰণৰ মন্তব্য দিয়া আৰম্ভ কৰিলে সেইজন বদৰুদ্দিন আজমলক। তাৰপিছত বদৰুদ্দিন আজমলে স্পষ্টীকৰণত এনেধৰণৰ মন্তব্য আগবঢ়ালে যে আচলতে আমাৰ ধৰ্মত কোনোবাই এনেকৈ আমাৰ ভৰিত ধৰা নিয়ম নাই, কিন্তু তেওঁলোকে যেতিয়া ভৰিত ধৰিব আহিলে, মোক জ্যেষ্ঠ হিচাপত তেওঁলোকে যেতিয়া ভৰিত ধৰিব আহিলে, তেতিয়া মই কি কৰিম? মই তেওঁলোকক মাৰিম নেকি? এনেধৰণৰ মন্তব্য আগবঢ়াইছিল বদৰুদ্দিন আজমলে। আচলতে আমাৰ সমাজত এটা নিয়ম থাকে যে জ্যেষ্ঠজনক আমি সন্মান কৰোঁ, জ্যেষ্ঠজনক আমি সেৱা যাচোঁ। বদৰুদ্দিন আজমল যিহেতু এজন বয়সস্থ ব্যক্তি, তেওঁ বয়সত এজন জ্যেষ্ঠ ব্যক্তি, গতিকে তেওঁক সেইবাবে মহিলাসকলে সন্মান কৰিছিল। 500 টকাটো দিছে, 500 টকাটোৰ কাৰণে মহিলাসকলে তেওঁক সন্মান কৰা নাই। তেওঁ যিহেতু ইমানখিনি কৰিছে, এজন বয়সস্থ ব্যক্তি, বহুতৰ পিতৃৰ বয়সৰ ব্যক্তি হ'ব, বহুতৰ ককাকৰ বয়সৰ ব্যক্তি হ'ব, গতিকে সেইবাবে বদৰুদ্দিন আজমলক সেৱা এভাগ জনাইছে। তাতেই ক'ৰবাত কেনা লাগিল। আৰু নিতুমণি শইকীয়া এতিয়া জাঙুৰ খাই পৰিছে এই বিষয়টোৰ সন্দৰ্ভত। আচলতে সেইজন বদৰুদ্দিন আজমল কাৰণেহে নেকি? সেইজন বদৰুদ্দিন আজমল সেইবাবে ইমানখিনি হৈচৈ লাগিছে, ইমানবোৰ বিতৰ্ক আৰম্ভ হৈছে। যদি সেইজন বদৰুদ্দিন আজমল নহয়, আন কোনোবা যদি হ'ল হয়, কলিতা মহন্ত চুতীয়া যদি হ'ল হয়, তেতিয়াহ'লে চাগে ইমানখিনি বিপদৰ কথা আহিয়ে নপৰে, ইমানবোৰ বিতৰ্কৰ কথা আহিয়েই নপৰে। গতিকে বদৰুদ্দিন আজমলে ইমানখিনি বদৰুদ্দিন আজমলে সেই বানপীড়িত লোকসকলৰ কাৰণে কৰি শেষত কি পালে? শেষত ৰাইজৰ অপমান পালে, অপযশ পালে, নহয়নে? একাংশ মানুহৰ, সকলোৰে কথা ক'বলৈ নাযাওঁ, একাংশ মানুহৰ অপযশ পালে, অপবাদ দিলে বদৰুদ্দিন আজমলক। বদৰুদ্দিন আজমলক সুবিধাবাদী বুলি ক'লে, বদৰুদ্দিন আজমলে ৰাজনীতি কৰা বুলি ক'লে। এনেধৰণৰ মন্তব্যসমূহ শেষত গৈ বদৰুদ্দিন আজমলে শুনিবলৈ পালে। গতিকে কয় নহয়, উপকাৰীক অজগৰে খায়, গতিকে বদৰুদ্দিন আজমলৰ লগতো সেই একেটাই ঘটনাই হ'ল। গতিকে মই বিশেষ একো নকওঁ, আপোনালোকক মই দেখুৱাই আছোঁ আচলতে নিতুমণি শইকীয়াই কি কৈছে এই বিষয়টোৰ সন্দৰ্ভত। আপোনালোকে নিতুমণি শইকীয়াৰ মন্তব্যখিনি এবাৰ শুনক, শুনি উঠি আপোনালোকে কি ভাবে আপোনালোকে মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। আহকচোন নিতুমণি শইকীয়াই কি কৈছে এবাৰ চাওঁ। নকৈও নোৱাৰো ফটা মুখ, ক'লেও লাগে ভকতৰ দুখ, অসমীয়াত এষাৰ কথা আছে। নাজানো মোৰ এই কথাখিনিয়ে কাক কেনেকৈ চুই যায়। নকওঁ বুলি ভাবিও এইকাৰণে ক'বলৈ বাধ্য হ'লোঁ যে আজি শিৱসাগৰত যেতিয়া স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি অসমৰ সন্মানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই যেতিয়া বক্তব্য ৰাখিছিল, তাত তেখেতে যিখিনি কথা কৈছে, বদৰুদ্দিন আজমল ডাঙৰীয়াক কেন্দ্ৰ কৰি কোৱা কথাখিনি এজন বিবেকবান ব্যক্তি হিচাপে মই গ্ৰহণ কৰিব পৰা নাই। অলপতে আৰু এগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ মন্ত্ৰীয়ে বদৰুদ্দিন আজমলৰ সন্দৰ্ভত কিছু কথা কৈছিল। তেখেতৰ বাহিৰেও দুদিনমানৰ পিছতেই আৰু এগৰাকী মন্ত্ৰীয়ে কৈছিল। এতিয়ালৈকে 3গৰাকী মন্ত্ৰীৰ মই তেনেকুৱা বক্তব্য দেখিলোঁ। মোৰ প্ৰশ্নটো হ'ল, এতিয়া যে আপোনালোকে বদৰুদ্দিন আজমলৰ বান সাহায্যক লৈ তেনেকুৱাকৈ কথা ক'ব পাৰিছে, বদৰুদ্দিন আজমলৰ 500 টকাৰ ওচৰত জাতি বিক্ৰী নাযায় বুলি কৈছে, বদৰুদ্দিন আজমলক সেৱা কৰাক লৈ আপোনালোকে যিখিনি আক্ষেপ প্ৰকাশ কৰিছে, যেতিয়া বদৰুদ্দিন আজমলে শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ মাজত গৈ সাহায্য বিতৰণ কৰি আছিল, তেতিয়া আপোনালোক ক'ত আছিল? তেতিয়া আপোনালোকে কিয় ক'ব নোৱাৰিলে যে আজমলৰ সাহায্য নল'ব আৰু আজমলক ইয়াত সাহায্য বিতৰণ কৰিবলৈ দিয়া নহ'ব? আজি যিটো দম্ভালি মাৰি অসমৰ একাংশ মন্ত্ৰীয়ে
এই গোটেই ঘটনাটোক লৈ ৰাজনীতিৰ মেৰপেচলি টানি আনিছে, এইটো উচিত হৈছেনে? চৰকাৰখনৰ এটা দুৰৱস্থা আচলতে বদৰুদ্দিন আজমলে উদঙাই দিলে নেকি? এই যে 500 টকা লৈ মহিলাখিনিয়ে যে তেওঁৰ ওচৰত আঁঠু লোৱা বুলি আপোনালোকে কৈ আছে, সেই মহিলাখিনিয়েও স্পষ্টকৈ কৈছে যে তেওঁলোকে 500 টকাৰ কাৰণে কেতিয়াও বদৰুদ্দিন আজমলক সেৱা জনোৱা নাছিল। এজন জ্যেষ্ঠ ৰাজনীতিক হিচাপে, এজন জ্যেষ্ঠ ব্যক্তি হিচাপে তেওঁলোকে সমৰ্থন কৰিছিল। আজি যদি সেই মানুহজন দাড়ি টুপি থকা মানুহ কাৰণে, বদৰুদ্দিন আজমল হোৱাৰ কাৰণে, মুছলমান হোৱাৰ কাৰণেও যদি সেই দৃষ্টিভংগীৰে চাইছে, সেই মানুহজন যদি পাঞ্জাবী হ'লহেঁতেন তেতিয়াহ'লেতো আমাৰ আপত্তি নাথাকিলহেঁতেন। আৰু বদৰুদ্দিন আজমলক যদি এজন জ্যেষ্ঠ বুলি সেই মহিলাসকলে যদি সেৱা কৰিছিল, আৰু তেওঁলোকে ইতিমধ্যেই স্পষ্ট কৰিছে এজন জ্যেষ্ঠ ব্যক্তি হিচাপে সেই সময়ত তেওঁলোকে তেখেতক সেৱা কৰিছিল। আমিতো সৰুতেই শিকিছোঁ যে জ্যেষ্ঠজনক সেৱা কৰাটো আমাৰ সংস্কৃতি। আমিতো কেতিয়াও সৰুতে শিকা নাছিলোঁ, আমিতো কেতিয়াও সৰুতে পঢ়া নাছিলোঁ যে জ্যেষ্ঠজন হ'লেও মুছলমানক সেৱা কৰিব নালাগে, অকল হিন্দুকহে সেৱা কৰিব লাগিব বুলি, খ্ৰীষ্টানক সেৱা কৰিব নালাগিব। তেনেকেতো আমি কেতিয়াও পঢ়া নাছিলোঁ, শিকা নাছিলোঁ। এতিয়া এইবিলাক কি কথা? যিজন ব্যক্তিয়ে প্ৰথম ৰাজনীতিক আমি ভাবোঁ যে 2.5 কোটি টকা সামগ্ৰী বিতৰণ কৰিম বুলি ঘোষণা কৰিছিল, তেতিয়ালৈকেতো কোনো এজন সাংসদ, মন্ত্ৰী, বিধায়কে তেনেকৈ এককভাৱে ক'ব পৰা নাছিল। তেতিয়া আপোনালোক ক'ত আছিল? সেই মানুহখিনিৰ ওচৰত সাহায্য বিতৰণ কৰাৰ পিছত, চিকিৎসা সামগ্ৰী তেওঁ লৈ বানাক্ৰান্ত ৰাইজৰ মাজত চিকিৎসা সাহায্য দিয়াৰ পিছত, সকলোখিনি হৈ যোৱাৰ পিছত এতিয়া আপোনালোকে সাৰ পাইছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তেনেকৈ কথা ক'বলৈ। মানুহৰ মিনিমাম এটা লজ্জা থকা উচিত। আচলতে মিনিমাম এটা মানুহক আক্ৰমণ কৰাৰো এটা সীমা থকা উচিত বুলি আমি ভাবোঁ। এই কথাটো গ্ৰহণযোগ্য নহয়। আজি স্বাধীনতা দিৱসৰ দিনটোত অন্ততঃ এনেকুৱা কথা কোৱাৰ অকণো মন নাছিল, কিন্তু এইকেইদিন কথাবিলাক শুনি চাই দেখি বৰ ভাল নালাগিল। সেইকাৰণেহে কথাখিনি ক'লোঁ। অকণমান আপোনালোকে বিবেচনা কৰি চাব।